নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেলত। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইউ.জি. কোৰ্চ বা ইণ্টিগ্ৰেটেড কোৰ্চৰ এডমিশ্যনৰ বিষয়ে আলোচনা কৰিম। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত কি কোৰ্চ আছে, ইয়াৰে এডমিশ্যন প্ৰচেছবিলাক কেনেকুৱা, ফৰ্ম ফিল আপ ডেট কি, তো চিট কেপাচিটি, সকলোবিলাক তথ্য আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাব। তো যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব, লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে আমাৰ ৱেবছাইট hinduasamplus.com ভিজিট কৰাৰ পিছত এই পষ্টটোত সকলোবিলাক ডিটেইলছ পাই যাব। তো এই পষ্টটোত আপোনালোকে ডিটেইলছবিলাক চাই ল'ব পাৰিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ইউ.জি. কোৰ্চ, পি.জি. কোৰ্চ, তাৰপিছত আপোনালোকৰ PhD কোৰ্চ, টেকনিকেল কোৰ্চ, B.Pharm এই সকলোবিলাক প্ৰভাইড কৰে। তো ইয়াতে আমি মেইনলি ইউ.জি. কোৰ্চখিনি আলোচনা কৰিম। তো ইউ.জি. কোৰ্চৰ বাহিৰেও ইয়াতে মেইনলি আৰু 5 year ইণ্টিগ্ৰেটেড কোৰ্চ, তো য'ত আপোনালোকৰ ডিগ্ৰী আৰু মাষ্টাৰ্ছ দুয়োটাই হৈ যাব। তো সেই কোৰ্চটো কৰিব পাৰে। তো ক্লাছ 12ৰ পাছত এইটো কৰিব পাৰে। তো প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিষয়ে চাই লওঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিখন নৰ্থ ইষ্টৰ এখন প্ৰেষ্টিজিয়াছ ইউনিভাৰ্চিটি হয়, যিখন 1965ত ষ্টাব্লিছ হৈছিল। লোকেশ্যন ডিব্ৰুগড়, ইয়াতে কেম্পাছ দিয়া আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত 169+ কলেজ আছে, 33+ ডিপাৰ্টমেণ্ট আছে আৰু 5000তকৈ অধিক ষ্টুডেণ্ট আছে। তো এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যনৰ মেইন ডেট বা ইম্পৰ্টেণ্ট ডেট। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এডমিশ্যনটো দুটা প্ৰচেছত হয়। তো ফাৰ্ষ্ট প্ৰচেছটো হৈছে আপোনালোকৰ সমাজ পৰ্টেলত অনলাইন এপ্লাই। তো আছাম হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেলত তো অনলাইন এপ্লিকেশ্যন মুকলি হয়, তাত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। তাত ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেক্ট কৰিব লাগিব বা প্ৰিফাৰেঞ্চ দিব লাগিব। নেক্সট আহি গ'ল CUET। তো CUETৰ পৰা আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব। তো বাকী এই ভিডিঅ'টোত দুয়োটাৰ কথাই আলোচনা কৰিম, CUETৰ আণ্ডাৰত কি কোৰ্চ আছে বা নন CUETৰ আণ্ডাৰত কি কোৰ্চ আছে। তো এতিয়া ইম্পৰ্টেণ্ট ডেট, যিটো আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন এডমিশ্যন পৰ্টেল আছে, তাত কেতিয়ালৈকে এপ্লিকেশ্যন ফৰ্ম মুকলি হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে। অনলাইন এপ্লিকেশ্যন এপ্ৰিল মাহৰ মাজত নহ'লে মে'ৰ ফাৰ্ষ্ট উইকলৈকে আহি যাব। তো লাষ্ট ডেটটো 15ৰ পৰা 1 মাহলৈকে দিয়ে। বাকী ইয়াৰে মেৰিট লিষ্টটো পাৰ্চেণ্ট বেচিছত হয়। তো যিটো একজেক্ট ডেট, সেই একজেক্ট ডেটটো আপোনালোকে অফিচিয়েল নটিছখনত পাব। ইয়াতে আমি এক্সপেক্টেড ডেটখিনি কৈ দিছোঁ। তো এতিয়া ইণ্টিগ্ৰেটেড ইউ.জি. প্লাছ পি.জি. কোৰ্চ, তো এই কোৰ্চখিনি আপোনালোকে ডিগ্ৰীৰ কাৰণেও কৰিব পাৰিব আৰু PG কৰিলেও, যিটো পষ্ট গ্ৰেজুৱেশ্যন, তো PGও কৰিব পাৰিব। তো ইয়াতে কোৰ্চকেইটা আপোনালোকে চাই ল'ব: এন্থ্ৰপলজি, এপ্লাইড জিঅ'লজি, আছামিজ, কেমেষ্ট্ৰি, কমাৰ্চ, ইকনমিক্স, ইংলিছ, হিষ্টৰী, বটানী, জিঅ'লজি। তো লাইফ ছায়েন্সত বটানী, জিঅ'লজি আহি যায়। মেথছ, ফিজিক্স, পলিটিকেল চায়েন্স, তাৰপিছত ছচিয়লজি আৰু ষ্টেটিক্স, এই 15টা কোৰ্চ আহি যায়। তো আৰু যিটো CUET আছে, CUETত অকণমান কোৰ্চ বেছি দেখাই আছে। তো ইয়াৰে নোটিছবিলাক ডাউনলোড কৰিবৰ কাৰণেও আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো এই পষ্টটোৰ তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো এই পষ্টটো দীঘল আছে বাৰু, কাৰণ সকলোবিলাক ডিটেইলছ ইয়াতে দিয়া আছে। তো ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে। তো CUET কোৰ্চেছ, তো CUETৰ কি কোৰ্চেছ ডাউনলোড কৰিব পাৰিব। নেক্সট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিখন লাষ্ট ইয়াৰৰ PDF আছে, সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এতিয়া আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো PDF আছে লাষ্ট ইয়াৰৰ, সেই PDFটোৰ পৰাই চাই লওঁ। তো এই PDFটো একাডেমিক ছিজন 2025-26ৰ কাৰণে প্ৰভাইড কৰিছিলে। তো নিউ 2026-27ৰ এতিয়ালৈকে দিয়া নাই। যেতিয়া ইয়াৰে PDFটো ইনফৰমেশ্যন এলিজিবিলিটি সকলোবিলাকৰ PDFটো দি দিয়ে, আমি জনাই দিম বাৰু। তো লাষ্ট ইয়াৰৰ দৰে ছেমেই হ'ব। তো অনলাইন এপ্লিকেশ্যন আৰু ইনভাইটেড ফৰ্ম, তো অনলাইন এপ্লিকেশ্যন হ'ব, যিটো ক্লাছ 12ৰ মেৰিট বেচিছত ইয়াৰে আপোনালোকৰ মেৰিট লিষ্টখন বনাব। তো কোৰ্চকেইটা কৈ দিলোঁ, 15টা কোৰ্চ আছে আপোনালোকৰ নন CUETৰ আণ্ডাৰত। তো ইয়াতে চিট কেপাচিটিখিনি আপোনালোকে চাই ল'ব পাৰিব। তো চিট কেপাচিটিৰ আমাৰ ৱেবছাইটতো দিয়া আছে। তো ক'ত কিমান চিট আছে ইয়াতে সকলোবিলাক দিয়া আছে। মেক্সিমাম আৰু 20 চিটে সকলোবিলাকত আছে। তো ছায়েন্সৰখিনি চাই দিওঁ। তো বটানীত 10টা, জুলজিত 10টা, মেথছত 20টা, ফিজিক্সত 20টা, তো এনেকৈ 20টা 10টা এনেকৈ চিট আছে। তো ইয়াৰ OBCৰ কাৰণে 27% ৰিজাৰ্ভেশ্যন, ST প্লেনৰ কাৰণে 10%, SCৰ কাৰণে 7%, ST হিলছৰ কাৰণে 5%। তো এইখিনি ৰিজাৰ্ভেশ্যন।
বাকী ইয়াতে আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে ইলিজিবিলিটি হ'ল, তো আপোনালোকৰ 12ত জেনেৰেলৰ কাৰণে আপোনালোকৰ 60% লাগিব। তো 12ত 60% থাকিব লাগিব। তো অভাৰঅল সকলোবিলাক মিলাই 60% থাকিলে ইয়াতে এপ্লাই কৰিব পাৰিব। নেক্সট SC ST OBC EWS কাৰণে 55% থাকিব লাগিব। তো আপোনালোকে যিটো ষ্ট্ৰীমৰ পৰা হয় সেই ষ্ট্ৰীমত যদি জেনেৰেল হয় তেতিয়াহ'লে 60% আৰু বাকীবিলাকৰ কাৰণে 55% থাকিব লাগিব। তো আপোনালোক ভিডিঅ'টোৰ প্ৰথমত কৈছিলোঁ যে ইয়াতে দুটা পদ্ধতিত এডমিশ্যন হয়, এটা CUET এটা নন CUET। যিটো নন CUET বা মেৰিট লিষ্ট বা মেৰিট বেচিছ, তো তাত 90% চিট ৰিজাৰ্ভ আছে, বাকী 10% চিট ৰিজাৰ্ভ আছে CUETৰ কাৰণে। তো লিখা আছে 90% অফ total seats in each department of Dibrugarh University shall be filled on the basis of merit in the 10+2 examination conducted। তো যিখন বৰ্ড আছে বৰ্ডখনে কণ্ডাক্ট কৰাই। তো আপোনালোকৰ যিটো হাই ছেকেণ্ডাৰীৰ মানে পাৰ্চেণ্ট আছে তাৰ পৰা 90% চিট ডিব্ৰুগড় ইউনিভাৰ্চিটিত যায় আৰু বাকী 10% চিট CUET। তো যিবিলাকে CUET দিছে তো সেইবিলাকো দুটা অপশ্যন হৈ যাব। CUET দিলে তো আপোনালোকৰ 10% চিট ৰিজাৰ্ভেশ্যন থাকে। তো ক্ৰাইটেৰিয়া দিয়াই আছে। তো ৰিমেইনিং 10% চিটছ অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি তো অন দ্য বেচিছ CUET দিয়া আছে। তো CUETৰ বেচিছত 10% চিট ৰিজাৰ্ভ থাকে। তো ইয়াতো 60% লাগে হাই ছেকেণ্ডাৰীত আৰু জেনেৰেল OBC এইবিলাকৰ কাৰণে 55%। তো আপোনালোকৰ BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল, GNM ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM BSc নাৰ্ছিং, বি ফাৰ্মৰ ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয় আৰু GNM আৰু ANMৰ কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট তো হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। ছায়েন্সখিনি বেলেগকৈ দিয়া আছে। তো ছায়েন্সত এক্সট্ৰা বাকীবিলাকত এক্সট্ৰা। তো বাকীবিলাকত টোটেল চাব গ'লে প্ৰায় 13,000 টকামান হয়। এডমিশ্যন ফিজ 2,200 টকা, টিউশ্যন ফিজ 5 ছেমিষ্টাৰ 9,450 টকা। তো লাইব্ৰেৰী ফিজ থাকে, এইবিলাক থাকে। তো ইয়াতে 13,778 হয় প্ৰায় ছেমিষ্টাৰত। আৰু এণ্ডমেণ্ট যিটো মানে প্ৰাইভেট টাইপত ল'ব পাৰি, তো তাত এটা দুটা চিট থাকে এটা কৰ্চত, তাত 75,000 টকা। বাকী যিটো ছায়েন্স আছে ছায়েন্সৰ এডমিশ্যন ফিজ 2,200 টকাই হয়, বাকী টিউশ্যন ফিজ পাৰ ছেমিষ্টাৰ 10,500 টকাকৈ। তো ইয়াতে 15,888 হৈ যায়। তো ইয়াৰ বাহিৰে PhD বা পষ্ট গ্ৰেজুৱেশ্যন কৰ্চ আছে, সেইবিলাকৰ কথা বাৰু আলোচনা নকৰোঁ। বাকী আৰু ইয়াৰ বাহিৰেও কিছুমান কৰ্চ আছে যিবিলাক টেকনিকেল কৰ্চত আহি যায় বা বেলেগ বেলেগ কৰ্চত আহি যায়। তো সেই কৰ্চবিলাক আমি আলোচনা কৰোঁ। তো নেক্সট আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চ আহি গ'ল। তো BEdটো ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে। তাৰপিছত BBA বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, তো এইবিলাকৰ কাৰণে এডমিশ্যন প্ৰচেছ বেলেগ হয়। নেক্সট বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন আহি যায়। তাৰপিছত B.Pharm আহি যায়। তো বেচেলৰ অফ পাৰফৰ্মিং আৰ্টছ আহি যায়, ফিজিকেল এডুকেশ্যন আহি যায়। তো এইবিলাক আহি যায়। তো তাত 1 year কিছুমান ডিপ্ল'মা কৰ্চো আছে যেনেকৈ কোৰিয়ান লেংগুৱেজ। তো এনেকুৱা মানে কিছুমান এক্সট্ৰা কৰ্চ আছে। নেক্সট প্ৰফেশ্যনেল আৰু টেকনিকেল ইউজি কৰ্চ, তাতে আহি যায় ইঞ্জিনিয়াৰিং। তো BTech আহি যায়। BTechত পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং থাকে, মেকানিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন আহি যায়। তো ইয়াৰে ভিডিঅ' লাষ্ট ইয়েৰ দিছিলোঁ আমি বাৰু। তো আপোনালোকে BTechত এডমিশ্যন ল'ব কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছাম CW কম্বাইন এণ্ট্ৰেন্স এক্সাম, তো ASTUৰ কম্বাইন এণ্ট্ৰেন্স এক্সাম নহ'লে JEE দিয়া হ'ব লাগিব। তো তাৰ থ্ৰু দি ইয়াতে এডমিশ্যন ল'ব পাৰি। আৰু B.Pharmৰ ক্ষেত্ৰতো ভিডিঅ' বনাই থৈছোঁ। B.Pharmৰ ক্ষেত্ৰত আপোনালোকে SSU HSU এণ্ট্ৰেন্স এক্সাম দিব লাগে। তো তাৰ পৰা আপোনালোকৰ এডমিশ্যন লয়। নেক্সট ল ইণ্টিগ্ৰেটেড কৰ্চো আছে, BA LLBও আছে। তো সেইটো আপোনালোকে কৰিব পাৰে। নেক্সট CUET, তো CUETৰ কাৰণে ইয়াতে চিটবিলাক দিয়া আছে। তো ইয়াতে CUETত 10% চিট ৰিজাৰ্ভ আছে। তো CUETত 18টা কৰ্চ আছে। তো তাত এনথ্ৰপলজি, এপ্লাইড জিঅ'লজি, আছামিছ, কেমেষ্ট্ৰি, কমাৰ্চ, ইকনমিক্স, তাৰপিছত ইংলিছ, হিষ্টৰী, জুলজি, বটানী, তাৰপিছত মেথছ, ফিজিক্স, পলিটিকেল চায়েন্স, ছচিয়লজি, ষ্টেটিক্স, চাইক'লজি, জিঅ'গ্ৰাফী, বড়ো, এইবিলাক লেংগুৱেজ আছে। তো আপোনালোকে ইণ্টিগ্ৰেটেড কৰ্চ ইউজিটো আপোনালোকে CUET থ্ৰু দিও ল'ব পাৰে আৰু পাৰ্চেণ্ট বেচিছতো দিব পাৰে।
বাকী চিট ডিষ্ট্ৰিবিউশ্যনখিনি কৈ দিলোঁ 10+2 তো আছাম হায়াৰ ছেকেণ্ডেৰী যিটো এডুকেশ্যন পৰ্টেল আছে সমৰ্থ পৰ্টেল তাৰ পৰা 90% চিট ৰিজাৰ্ভ থাকে আৰু CUT 10% চিট ৰিজাৰ্ভ থাকে। বাকী এডমিশ্যন ষ্টেপ তো দুটা ষ্টেপ আছে। তো ফৰ্ম ফিল আপ যেতিয়া দিয়ে আমি বাৰু জনাই দিম। তো চিট কেপাচিটিৰ কথাও কৈয়ে দিলোঁ। কুইক লিংক ছেকশ্যনটো আপোনালোকে এবাৰ চাই ল'ব পাৰিব। ৰিজাৰ্ভেশ্যন পলিচি কৰিলোঁ, তাৰপিছত ফি ষ্ট্ৰাকচাৰবিলাকো আমি আপোনালোকক জনাই দিলোঁ। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত কিছুমান ফেচিলিটিছ আছে, এই ফেচিলিটিছবিলাক আমাৰ ৱেবছাইটত দিয়া আছে। চেণ্ট্ৰেল লাইব্ৰেৰী উইথ 2,25,000 বুকছ, তাৰপিছত লেংগুৱেজ লেবৰেটৰিজ, তো ফ্ৰী ৱাইফাই কেম্পাছ, হোষ্টেল আছে, ইণ্টাৰ্ণশ্বিপ আৰু প্লেচমেণ্ট ছাপৰ্ট পাব, মেডিকেল এণ্ড হেল্থ কেয়াৰ চেণ্টাৰ পাব, স্পৰ্টছ এণ্ড কালচাৰেল ইভেণ্ট, তো তাত ভাৰ্চিটি উইক এনেকুৱা বহুত বস্তু হয় যাতে আপোনালোকে কেৱল পঢ়াতে নহয়, পঢ়াৰ বাহিৰেও তো এডিশ্যনেল আপোনালোকৰ যিবিলাক স্কিল আছে সেইবিলাক কামত খটাব পাৰিব। তো বাকী ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইণ্টিগ্ৰেটেড UG কৰ্চৰ এডমিশ্যনৰ কথা ক'লোঁ। তো যিবিলাকে হাই ছেকেণ্ডাৰী দিছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবি আছে তেনেহ'লে সেইসকলে ইয়াতে এপ্লাই কৰিব পাৰে। তো যেতিয়া ইয়াৰে অনলাইন এপ্লাই আমি বাৰু জনাই দিম। বাকী আপোনালোকে কিবা বুজি নাপালে কমেণ্ট কৰি জনাব পাৰে। তো ইয়াতে কিছুমান ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন দি আছে সেইবিলাকো চাই ল'ব পাৰিব। তো আপোনালোক শ্বৰ্টত আপোনালোক অলপমান থুলমূলকৈ জনাই দিওঁ। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো এডমিশ্যন আছে ইণ্টিগ্ৰেটেড কৰ্চ, সেই ইণ্টিগ্ৰেটেড কৰ্চটোত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে দুটা প্ৰচেছত যাব পাৰে। এটা হৈছে সমৰ্থ পৰ্টেলত অনলাইন এপ্লাই, তো 2 নম্বৰ হৈছে CUET। তো সমৰ্থ পৰ্টেলত 90% চিট ৰিজাৰ্ভ থাকে আৰু CUET 10% চিট। তো CUETৰ পাৰ্চেণ্টটো বাৰু অলপমান হাই যায় কাৰণ এইটো চেণ্ট্ৰেল লেভেলৰ এণ্ট্ৰেন্স এক্সাম হয়। নেক্সট যিটো সমৰ্থ পৰ্টেল আছে তাত আপোনালোকৰ হাই ছেকেণ্ডাৰীৰ পাৰ্চেণ্টৰ পৰা তাত এডমিশ্যন ল'ব লাগিব। আৰু নেক্সট আপোনালোকৰ হাই ছেকেণ্ডাৰীত জেনেৰেলৰ কাৰণে 60% থাকিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰিব পাৰিব। আৰু বাকী OBC SC ST EWS কাৰণে 55% থাকিলে ইয়াতে অনলাইন এপ্লাইটো কৰিব পাৰিব। নহ'লে আপোনালোকৰ যেতিয়া মানে এডমিশ্যন হয় তেতিয়া ৰিজেক্ট হৈ যাব। তো বাকী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অনলাইন এপ্লিকেশ্যন পৰ্টেল কেতিয়া মুকলি হ'ব? তো ইয়াৰে প্ৰায় এপ্ৰিলৰ মাজত নহ'লে মে'ত ইয়াৰে অনলাইন এপ্লাই পৰ্টেলটো মুকলি হ'ব। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। বাকী টেকনিকেল কৰ্চ বা বি ফাৰ্ম এইবিলাক কৰ্চৰ এডমিশ্যন প্ৰচেছ বেলেগ হয়। তো এইবিলাকৰ এক্সট্ৰা ভিডিঅ' লৈ আহিম। বাকী এই ভিডিঅ'ত এইখিনিয়ে আৰু ধন্যবাদ।